Wireless Info চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 60%ৰ পৰা 90%ৰ ভিতৰত নম্বৰ লাভ কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ বহুত ছাত্ৰ-ছাত্ৰীয়ে এতিয়া মোক সুধি আছে যে দাদা এবাৰ মই 60% পালো 70% পালো 80% পালো বা 90% পালো এতিয়া মই কিবা স্কলাৰশ্বিপ পাম নে নাই তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভাল একেবাৰে জেনুইন স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোত যদি তোমালোকে আবেদন কৰা তেতিয়া তোমালোকে মাহেকত 5500 বা 7500 টকা লাভ কৰিবা আৰু এই পইচাটো মাহে মাহে তোমালোকে লাভ কৰি থাকিব পাৰিবা একেবাৰে দৰমহা সিস্টেমত আৰু তোমালোকক এই স্কলাৰশ্বিপটোৰ বিষয়ে সম্পূৰ্ণকৈ মই মোবাইলৰ স্ক্ৰিনত দেখুৱাই দিম আৰু তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা কাৰণ যদি এই ভিডিঅ'টো তোমালোকে অকনো মিছ কৰিলে তোমালোকে হয়তো বুজি নাপাবা কোনোবাটো ষ্টেপ আৰু তেতিয়া মোক সুধিব লগা হ'ব পাৰে গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা স্কিপ নকৰিবা বুলি আশা থাকিলে আৰু এই যেটো ভিডিও আছে এই ভিডিওটোৰ তলত ডেসক্ৰিপচনত লিংক আছে আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেল একাউন্ট ইনষ্টাগ্ৰামত তোমালোকে ফলো কৰি লবা ফলো কৰি লৈ ধুনিয়াকৈ মোক মেসেজ কৰিবা যদি তোমালোকৰ কিবা সুধিব লগা থাকে আৰু হোৱাটছএপৰো আমাৰ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপতো জয়েন হৈ লব পাৰিবা এই ভিডিওটোত এটা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ফেসবুকত চাই থকা সকলে পেজখন ফলো কৰি লবলৈ নাপাহৰিবা গতিকে আহা এই ভিডিওটো আমি স্টেপ বাই স্টেপ A to Z আলোচনা কৰিছো মোবাইলৰ স্ক্ৰিনত ছাত্ৰ-ছাত্ৰীসকল এই স্কলাৰশ্বিপটোৰ নাম হৈছে ঈশানোদয় স্কলাৰশ্বিপ এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব কিমান পাৰ্সেন্ট লাগিব কি তোমালোকৰ নথিপত্ৰ লাগিব বা কিমান তাৰিখে অনলাইন আবেদন আৰম্ভ হ'ব সম্পূৰ্ণকৈ জনাই আছো আগতে অলপ ঈশানোদয় স্কলাৰশ্বিপটোৰ বিষয়ে তোমালোকক জনাই দিছো যি সকলে জানে তেওঁলোকৰ বাবে অত্যন্ত ভাল কথা আৰু যি সকলে নেজানে তেওঁলোকৰ বাবে এই ভিডিওটো অত্যন্ত জৰুৰী ঈশানোদয় হৈছে তোমালোকৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰা এক বিশেষ বৃত্তি আঁচনি ঈশানোদয় বৃত্তি আঁচনিৰ অধীনত চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমকে ধৰি সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰা NER ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতি বছৰে মুঠ 10000 সতেজ বৃত্তি প্ৰদান কৰা হয় ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱালৈকে প্ৰতি বছৰে বৃত্তি বিজয়ীসকলক 7800 পৰ্যন্ত মাহিলি ধন প্ৰদান কৰা হয় তোমালোকে নিশ্চয় বুজিছা মই যিখিনি কথা কৈছো আৰু ইয়াৰ উদ্দেশ্যখিনি মই তোমালোকক এবাৰ কৈ দিম ইয়াত কি উদ্দেশ্য বা এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ উদ্দেশ্যটো কি হয় তোমালোকে মনত ৰাখিবা ইয়াত তোমালোকে এটা কথা কও যে এই স্কলাৰশ্বিপটো অহা 30 জুন তাৰিখে তোমালোকৰ আৰম্ভ হ'ব 30 জুনৰ পিছত তোমালোকে কৰিব নোৱাৰিব আৰু এতিয়া মই তোমালোকক জনাই গৈছো উদ্দেশ্যখিনি হৈছে 2014-15 শিক্ষাবৰ্ষৰ পৰা এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো আৰম্ভ হৈছিল আৰু ইয়াত তোমালোকৰ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ পঢ়া-শুনাক উৎসাহিত কৰা আৰু উত্তৰ পূৰ্বাঞ্চলত নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰাৰ লগতে ইউজিচিয়ে এই বৃত্তি আঁচনিৰ ব্যৱহাৰৰ জৰিয়তে NE অঞ্চলত পেছাদাৰী শিক্ষাৰ প্ৰসাৰ ঘটাব বিচাৰিছে নিশ্চয় বুজি পালা ঈশানোদয়ৰ যোগ্যতাৰ মাপকাঠি তোমালোকক এবাৰ মই জনাই যাম কি যোগ্যতা থাকিব লাগিব আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ কি থাকিব লাগিব সম্পূৰ্ণকৈ ইয়াত মই আলোচনা কৰি যাম ঈশানোদয়ৰ এবাৰ যোগ্যতাৰ মাপকাঠি তোমালোকক জনাই গৈছো ঈশানোদয় বৃত্তিৰ বাবে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব তলত ঈশানোদয়ৰ যোগ্যতাৰ চৰ্তসমূহ দিয়া আছে তোমালোকক জনাই গৈছো আবেদনকাৰীৰ বাসস্থান অসম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু মণিপুৰক সামৰি লোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাসস্থান হ'ব লাগিব তোমালোকে নিশ্চয় গম পালা কোন কেইখন ৰাজ্যৰ হ'ব লাগিব পুনৰবাৰ কৈছো অসম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি লোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাসস্থান হ'ব লাগিব নেক্সট ইয়াত কৈছে প্ৰাৰ্থীসকলৰ বাৰ্ষিক পৰিয়ালৰ আয় সকলো উৎসৰ পৰা 4.5 লাখতকৈ বেছি হ'ব নেলাগে তোমালোকে সুধি থকা মোক কিমান বাৰ্ষিক আয় হ'ব লাগিব নিশ্চয় গম পালা চলিত শিক্ষাবৰ্ষৰ বাবে আহ্বান জনোৱা আবেদনৰ বাবে প্ৰাৰ্থীয়ে পূৰ্বৰ অধ্যয়ন বৰ্ষত দ্বাদশ শ্ৰেণী বা সমতুল্য শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব নেক্সট ষ্টেপত কৈছে যে আবেদনকাৰীসকলে ইউজিচিৰ আইনৰ ধাৰা 2 আৰু 12 ৰ
অধীনত যিকোনো বিশ্ববিদ্যালয় মহাবিদ্যালয় প্ৰতিষ্ঠানত সংহত পাঠ্যক্ৰমকে ধৰি যিকোনো ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি লাভ কৰিব লাগিব। UGC আইন 1956 ধাৰা 3 অধীনত অন্তৰ্ভুক্ত আৰু UGC ৰাজ্যিক কেন্দ্ৰীয় পুঁজিৰে চলি থকা শিক্ষানুষ্ঠান, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰতিষ্ঠান আৰু যিবোৰ প্ৰতিষ্ঠানত AISEA কডৰ সৈতে নামভৰ্তি কৰা হয় সেইবোৰৰ পৰা অনুদান সাহায্য লাভ কৰাৰ যোগ্য বিশ্ববিদ্যালয় হ'ব। নিশ্চয় বুজি পাইছা। নেক্সট, যিসকল ট্ৰেন্সজেন্ডাৰ আছে সেইসকলেও ঈশানোদয় বৃত্তিৰ সুবিধা লাভ কৰিব পাৰিব। নেক্সট কোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মুকলি বিশ্ববিদ্যালয়ৰ জৰিয়তে পঢ়া শুনা কৰিছে তেওঁলোকে ঈশানোদয় বৃত্তিৰ বাবে আবেদন কৰিব নোৱাৰিব। নেক্সট কৈছে লগতে যিসকল প্ৰাৰ্থীয়ে পৰিচালনা কোটাৰ জৰিয়তে নামভৰ্তি কৰিছে বা আন কোনো বৃত্তিৰ সুবিধা লৈছে বা এনে পাঠ্যক্ৰম গ্ৰহণ কৰিছে যিয়ে ডিগ্ৰী প্ৰদানৰ দিশত আগবাঢ়িব নোৱাৰে তেওঁলোক এই বৃত্তিৰ বাবে যোগ্য নহয়। ইয়াত নেক্সট তোমালোকৰ কৈছে ঈশানোদয় পুৰস্কাৰ বা ঈশানোদয় তোমালোকে কিমানকৈ লাভ কৰিবা। NERৰ বাবে ঈশানোদয় বৃত্তিৰ জৰিয়তে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে 7,800 পৰ্যন্ত হাৰত মুঠ 10,000 বৃত্তি প্ৰদান কৰা হয়। এই বৃত্তিৰ ধন নিৰ্বাচিত প্ৰাৰ্থীসকলক তেওঁলোকৰ বেংক একাউণ্টত DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ এই মাধ্যমেৰে প্ৰদান কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যলৈ আবণ্টিত বৃত্তিৰ সংখ্যা নিজ নিজ ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিত কৰা হয়। ঈশানোদয় বৃত্তিৰ পৰিমাণৰ সবিশেষ তলত উল্লেখ কৰা হৈছে, তোমালোকে মন কৰিবা। প্ৰথমতে কৈছে সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱালৈকে প্ৰতিমাহে 5,400 বৃত্তিৰ ধন লাভ কৰিব পাৰিব। নেক্সট কৈছে যিসকল নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী চিকিৎসা, পেছাদাৰী, পেৰামেডিকেল পাঠ্যক্ৰম গ্ৰহণ কৰিছে তেওঁলোকক মাহিলী 7,800 বৃত্তিৰ পৰিমাণ দিয়া হয়। নেক্সট ইয়াত কোৱা হৈছে ঈশানোদয়ৰ মূল তাৰিখ। মূল তাৰিখটো ইয়াত ভুল আছে, তোমালোকৰ এইটো 30 জুনৰ পৰা আৰম্ভ হ'ব। 30 জুনৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা। আৰু ইয়াত নথিপত্ৰৰ কথাখিনি মই তোমালোকক জনাই যাম। কোনো উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা ডমিচিয়েল প্ৰমাণপত্ৰ লাগিব। মই তোমালোকক কৈছিলোঁৱে কালি ডমিচিয়েল চাৰ্টিফিকেটখন অত্যন্ত প্ৰয়োজনীয়। যোগ্য কৰ্তৃপক্ষই প্ৰদান কৰা আয়ৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, তাৰপিছত সংশ্লিষ্ট বিশ্ববিদ্যালয় প্ৰতিষ্ঠান মহাবিদ্যালয়ৰ দ্বাৰা পৰীক্ষা কৰা মাৰ্কশ্বিট, বাৰ্ষিক প্ৰগতিৰ প্ৰতিবেদন, বৃত্তি নৱীকৰণৰ ক্ষেত্ৰত লাগিব তোমালোকৰ। তাৰপিছত আবেদন প্ৰক্ৰিয়াৰ কথা তোমালোকক আৰু মই নকওঁ। আবেদন কেনেকৈ কৰিব লাগে সেয়া মই সময়ত তোমালোকক দেখুৱাই দিম। ইয়াত আছে প্ৰচেছটো। আৰু শেষত মই তোমালোকক এটা প্ৰমাণ দি দিছোঁ। গুগলত চাৰ্চ কৰিবা ঈশানোদয় স্কলাৰশ্বিপ অনলাইন এপ্লাই ডেট 2024 বেটছ বুলি, আৰু তেতিয়া তোমালোকে দেখিবলৈ পাবা জুন 30, 2024 আৰু NSP পৰ্টেলৰ জৰিয়তে আবেদন কৰি ল'ব পাৰিবা। গতিকে এই ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা তুমি তোমাৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ। ধন্যবাদ। জয় অসম।